নমস্কাৰ, সুপ্ৰভাত আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। এয়া হৈছে ভুই আমলখি। যিহেতু মোৰ ফেটি লিভাৰ আছে, গতিকে ফেটি লিভাৰৰ বাবে এইবিধ মহৌষধ এগিলাচ পানীৰ এই পাতবিধ দি উতলাই আধা গিলাচ কৰি সদায় ৰাতিপুৱা খালী পেটত খাব লাগে। খালে ফেটি লিভাৰৰ কাৰণে বহুত উপকাৰী এইবিধ। গতিকে আপোনালোকৰ যদি কাৰোবাৰ আছে ফেটি লিভাৰ, তেনেহ'লে খাই চাবচোন তেনেকৈ। এই মাটিডৰা বিশেষকৈ হাল বাব আজি, সেয়েহে মই বোলো দৌৰাদৌৰিকৈ অকণমান তুলি লওঁ পাত, চব নহ'লে হাল বাওঁতে গুচি যাব। তাৰপিছত আমি অলপ বজাৰ কৰিবলৈ আহিলোঁ। এয়া চকলেট দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। বজাৰ অলপ পূজা কৰিম বুলি ভাবিছোঁ, সেয়েহে ভাবিলোঁ অকণমান বস্তু ল'বলগীয়া আছিল, বস্তুখিনি লৈ লওঁ। বজাৰ কৰা হৈ গ'ল আমাৰ, এইখিনি বস্তু ল'লোঁ। লৈ এতিয়া আমি বিল কৰি লওঁ, যাবলৈ ওলাইছোঁ। আমাৰ দেও আহি পালে, আহি একেবাৰে পূজাথলীত বহি লৈছে। আমি আগতীয়াকৈ সকলোবোৰ যা যোগাৰ কৰি থৈ দিছোঁ। তেখেতৰ অকণমান সহায় হৈছে তেনেকৈ কৰি থোৱাই। তেখেতে এতিয়া সজাই পৰাই দি আছে, কেনেকৈ লাগে। সঁচাকৈ পূজা ভাগ কৰি মনটো বহুত ভাল লাগিছে। পূজা শেষ হোৱাৰ পিছত নহৰু এৰাই আছোঁ মাৰ লগত। এইবাৰ নহৰু বেছিকৈ ৰুম বুলি ভাবিছোঁ, গতিকে মাটিডৰা ঠিক ঠাক কৰি লৈ কেনেদৰে ৰুওঁ আপোনালোকক দেখাম। আজিলৈ বাই বাই। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।